মৰিগাঁও আৰক্ষীৰ বৃহৎ সাফল্য সাইবাৰ অপৰাধী চক্ৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৯৩ লাখ টকা। পিয়ুষ কান্তি দে নামৰ মৰিগাঁৱৰ এজন ব্যৱসায়ীৰ পৰা উত্তৰ প্ৰদেশৰ সাইবাৰ অপৰাধীয়ে কৌশলেৰে খৰকাই নিছিল ৯৬ লাখকৈ টকা। ঘটনা সন্দৰ্ভত জাগিৰোড থানাৰ যোৱা ৫ মে'তে ৰুজু হৈছিল গোচৰ। উক্ত গোচৰৰ ভিত্তিত মৰিগাঁও আৰক্ষীয়ে চলাইছিল অভিযান। অৱশেষত প্ৰায় ৩ মাহৰ অন্তত মৰিগাঁও জিলাৰ অপৰাধ বিভাগৰ অতিৰিক্ত আৰক্ষী অধীক্ষক সমীৰণ বৈশ্যৰ তৎপৰতাত সাইবাৰ অপৰাধী কবলৰ পৰা উদ্ধাৰ কৰে ৯৩ লাখকৈ টকা। নিজৰ টকা উভতাই পাই পিয়ুষ কান্তি দে ধন্যবাদ জ্ঞাপন কৰে মৰিগাঁও আৰক্ষীক। ঘটনাৰ বিৱৰণী মতে জাগিৰোডৰ ব্যৱসায়িক পিয়ুষ কান্তি দে একাউণ্টৰ পৰা কৌশলেৰে সাইবাৰ অপৰাধীটোৱে নিজকে পিয়ুষ কান্তি দে বুলি আশ্বস্ত কৰি লুটিছিল ৯৬ লাখকৈ টকা। তৎক্ষণাৎ পিয়ুষ কান্তি দে সমগ্ৰ ঘটনাটো আৰক্ষীক জনোৱাৰ পিছতে আৰক্ষীয়ে তদন্ত চলাই ৯৩ লাখ টকা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। বিশেষকৈ পিয়ুষ কান্তি দে জাগিৰোড টপাতলিস্থিত প্ৰগ্ৰেছিভ ফাৰ্টিলাইজাৰ প্ৰাইভেট লিমিটেড নামৰ ব্যৱসায়িক প্ৰতিষ্ঠানটোৰ পৰিচালন সঞ্চালক বুলি জানিব পৰা গৈছে। বৰ্তমানেও মৰিগাঁও আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে। মোৰ নাম পিয়ুষ কান্তি দে, মই প্ৰগ্ৰেছিভ ফাৰ্টিকেমৰ মেনেজিং ডিৰেক্টৰ হওঁ। যোৱা মে মাহৰ ৫ তাৰিখে মই এটা চাইবাৰ ফ্ৰডৰ চিকাৰ হওঁ আৰু মই একাউণ্টৰ পৰা প্ৰায় ৯৬ লাখ টকা ওলাই লৈ গৈছিলে আৰু মোৰ চিফ একাউণ্টেণ্ট যিজন আছে তেওঁক মানে আচলত মটিভেট কৰি কিনে তেওঁক হোৱাটছএপত মোৰ ডিপি লগাই মোৰ ফটোখন লগাই তেওঁলৈ মেছেজ কৰি তেওঁক ঘূৰাই মেলি তেওঁ ফটোত মানে পইচাটো তেওঁলোকে ওলাবলৈ বেংকৰ পৰা ওলাই কিনে ইণ্ডাষ্ট্ৰিয়েল বেংক লুধিয়ানালৈ পঠাই দিলে। আপোনাৰ এই গোটেই যিটো পইচা ট্ৰান্সফাৰ হ'ল, ট্ৰান্সফাৰটো কি কাৰণত কৰিলে? মানে আপোনাৰ ফটো ইউজ মই সিদিনা আচলত মই গোৱালপাৰাত আমাৰ নতুন এটা ইণ্ডাষ্ট্ৰীত তাত মই গৈছিলোঁ আৰু সেইটো চাগে চাইবাৰ ক্ৰাইমৰ পৰা গমেই পালে নে কি গম পৰা নাই, কিন্তু মোৰ চিফ একাউণ্টেণ্টজনে তেওঁলৈ মেছেজ কৰিছে যে মোৰ হৈ তেওঁক মেছেজ কৰিছে যে অমুক অমুক একাউণ্টত পইচাটো পঠাই দিব লাগে। তো আৰু মই বহুত মিটিঙত ব্যস্ত আছোঁ, গতিকে মোলৈ ফোন কৰিব নালাগে। তো সেইটো হিচাপত তেওঁক একাউণ্টেণ্টজনে তেওঁৰ কথাত সত্যতা ভাবি তেওঁ মোৰ একাউণ্টৰ পৰা পইচাটো পঠাই দিলে। পঠাই দিওঁতে মোলৈ যেতিয়া মেছেজ আহিলে সেই মেছেজটো পাই মই অলপ আচৰিত হৈছোঁ, কাৰণ ইমান মেছেজটো মোৰ একাউণ্ট ডেবিট হৈছে ৯৬ লাখ বেংকত মেছেজ আহিছে যিটো নৰ্মেলি আহে আৰু সেই মেছেজটো পোৱাৰ পিছতেই মই লগে লগে আমাৰ ব্ৰাঞ্চ মেনেজাৰক ফোন কৰিলোঁ। ব্ৰাঞ্চ মেনেজাৰে যিহেতু এমাউণ্টটো বহুত ডাঙৰ তেওঁ অলপ ভয় খালে, তেওঁ একশ্যন ল'বলৈ ধৰিলে। ইণ্ডিমেণ্টাৰ মই নগাঁও আমাৰ যিজন ৰিজনেল মেনেজাৰ আছে তেওঁলৈ ফোন কৰিলোঁ। তেওঁ কৈছে ঠিক আছে আপুনি ফোনটো ৰাখক আৰু একশ্যন লৈ আছোঁ। ইণ্ডিমেণ্টাৰ আমাৰ যিটো চাইবাৰ ক্ৰাইমৰ যিটো ফোন নাম্বাৰ আছে সেই ফোনতো ফোন কৰিলোঁ আৰু মোৰ জাগিৰোড থানাতো আমি এইটো ইণ্টিমেশ্যন দিলোঁ আৰু যিহেতু আমি খুব কুইক একশ্যন ল'লোঁ সেইটো কাৰণে ৯৬ লাখৰ প্ৰায় ৯৩ লাখ টকা আমি হোল্ড কৰাই কিনে পইচাটো আমি ঘূৰাই পাবলৈ সক্ষম হৈছোঁ। বাকী ৩ লাখ টকা সিহঁতে কেছ ওলাই লৈ গ'ল। সেইটো আমাৰ আৰক্ষীয়ে চেষ্টা কৰি আছিলে, এইটো বিভিন্ন জেগাৰ পৰা ওলাইছে, যিহেতু কেছ ওলাই গৈছে সেইটো তেওঁলোকে পৰীক্ষা কৰি আছে আৰু কেনেকে তাৰ একশ্যনটো লৈ আছে। আপুনি কি ক'ব বিচাৰিছে? আপুনি যিহেতুকে ঘটনাটো হোৱাৰ লগে লগে আপুনি বেংকৰ লগত যোগাযোগ কৰিছে, 1930 ফোন কৰিছে, অসম আৰক্ষী যিটো চাইবাৰ অপৰাধৰ নম্বৰ আছে, আৰক্ষী সহযোগিতা বা আৰক্ষী কি ধৰণৰ তদন্ত? মই এইটোৱে ক'ম, এইটো আপোনাৰ যিটো চাইবাৰ ক্ৰাইমৰ যিমান ফাষ্ট একশ্যন ল'ব পাৰে, যিজনে চাইবাৰ ক্ৰাইমৰ কবলত পৰে, মই ক'ম সকলোকে যে যিমান সোনকালে পাৰে আৰক্ষীৰ ওচৰত চাপিব লাগে আৰু একাউণ্ট যিটো বেংকত আছে সেই বেংকৰ কৰ্তৃপক্ষৰ লগতো কথা পাতিব লাগে। যিমান ফাষ্ট একশ্যনটো লোৱা যাব সিমানে ফাষ্ট আপোনাৰ পইচাটো ৰিকভাৰ। আপুনি টাইমটো যদি গুচি যায় হয় 193 ফোন কৰিব লাগে আৰু যিমান ফাষ্ট আপুনি একশ্যন ল'ব সিমানে পইচাটো আপোনাৰ বাচি যাবলৈ সম্ভাৱনা বেছি। আপুনি যেটো একাউণ্টত পইচাটো গৈছে ৯৬ লাখ, সেইটো বাহিৰৰ একাউণ্ট নে বাহিৰৰ লুধিয়ানাৰ একাউণ্ট? লুধিয়ানাৰ একাউণ্ট, ফ্ৰডটো লুধিয়ানাৰ একাউণ্টত পইচাটো পাৰ্ক কৰিছিলে, কিন্তু সি তেনেকুৱাকে সফল হ'ব নোৱাৰিলে। আমাৰ আৰক্ষীৰ যিটো একশ্যনটো
তেওঁলোকে পইচাটো এনেকুৱা এটা আপোনাৰ পইচাটো ইমান ঘূৰাই পালে ঘূৰাই পাম আমি 96 ভাল লাগিছে আৰু যিটো চাইবাৰ অপৰাধ ৰোধৰ কাৰণে আৰক্ষী যিটো ব্যৱস্থা এই ব্যৱস্থাটো আপুনি আস্থা একদম পুৰা ফুল চেটিছফাইড আছো আমাৰ আৰক্ষী মহোদয়ৰ ওচৰত আৰু আমাৰ এছিষ্টেণ্ট ছুপাৰিনটেণ্ডেণ্ট যথেষ্ট সহায় কৰিছে আৰু পুৰা টিমটো ওতঃপ্ৰোতভাৱে জড়িত আছিলে পইচাটো আমাৰ মে মাহৰ 5 তাৰিখে এটা খবৰ আহিছিলে মে মাহৰ 5 তাৰিখে জাগিৰোডৰ পীযুষ কান্তি দে নামৰ এজন ব্যক্তিয়ে জাগিৰোড থানাত আৰু 1930 এটা কমপ্লেইন কৰিছিলে তেওঁৰ নামত কোনোবাই তেওঁৰ পৰা তেওঁৰ যিটো কোম্পানী হয় প্ৰগ্ৰেছিভ ফাৰ্ম এটা আছে তাৰ পৰা 96 লাখ টকা লৈ গ'ল আৰু কেনেকৈ লৈ গ'ল পীযুষ কান্তি দেৰ যিটো ফটোগ্ৰাফ সেই ফটোগ্ৰাফটো ব্যৱহাৰ কৰি পেলাই তেওঁৰ যিজন একাউণ্টেণ্ট আছিল একাউণ্টেণ্টৰ সৈতে পীযুষ কান্তি দে হৈ পেলাই এজন বেলেগ মানুহে চাইবাৰ ক্ৰিমিনেল এজনে কথা পাতি মানে কৈছে যে তেওঁ বিজি আছে কথা পাতিব নালাগে মানে টেক্সট মেছেজ কৰিব লাগে হোৱাটছএপত মেছেজ কৰিব লাগে চ' এনেকৈ কথা পাতি বিভিন্ন ধৰণৰ মানে এগ্ৰিমেণ্ট কৰিবলৈ আছে বেলেগ বেলেগ কোম্পানীৰ লগত এনেকুৱা কথা পাতি যিগৰাকী একাউণ্টেণ্ট আছিলে একাউণ্টেণ্টজনক বিভিন্ন কথা কৈ পেলাই আশ্বস্ত কৰিলে যে একচুৱেলি পীযুষ কান্তি দে কথা পাতি আছে আৰু পীযুষ কান্তি দে হ'ল সেই কোম্পানীটোৰ MD আৰু সেই সূত্ৰে সেই একাউণ্টেণ্টজনে ভাবিলে যে এজন পীযুষ কান্তি দে হয় আৰু তেওঁ লগে লগে 96 লাখ ৰুপিজ ট্ৰান্সফাৰ কৰি দিলে চাইবাৰ ক্ৰিমিনেল তাৰপিছতে ইমিডিয়েটলি তেওঁ যেতিয়া মেছেজত তেওঁ তেতিয়া গোৱালপাৰাৰ মিটিঙত আছিলে পীযুষ কান্তি দে যিটো অৰিজিনেল MD তেওঁ আছিল গোৱালপাৰাৰ মিটিঙত তেওঁলৈ মেছেজ আহি গ'ল যে 96 লাখ মানে ডেবিট হৈছে লগে লগে তেওঁ ইমিডিয়েটলি বেংকত ফোন কৰিলে আৰু আমাৰ যিটো ৰিপৰ্টিং পৰ্টেল আছে চাইবাৰ ক্ৰাইমৰ 1930 তাত কল কৰিলে আৰু ইমিডিয়েটলি জাগিৰোড থানাত তেওঁ লোকেল থানা জাগিৰোড থানাটো জনালে তো আমাৰ ওচৰলৈ গোটেই কাগজ পত্ৰখিনি আহিলে আৰু আমিও ইমিডিয়েটলি বেংকৰ লগত যোগাযোগ হ'ল যিখিনি পইচাটো হোল্ড কৰিব লাগে আৰু অতি ক্ষিপ্ৰতাৰে সকলো বেংকৰ লগত যোগাযোগ কৰাৰ পিছত মানে য'ত ইতিমধ্যে পইচাটো কেইবাটাও বেংকত ভাগ ভাগ হৈ গ'ল 4 লাখ 10 লাখ এনেকৈ ভাগ ভাগ হৈ গ'ল হৈ পেলাই যিমানখিনি পাৰোঁ আমি 1-1.5 ঘণ্টাৰ ভিতৰত পইচাখিনি ৰাখিবলৈ চেষ্টা কৰিলোঁ আৰু তেওঁ প্ৰায় 20 দিনমান পিছত 88 লাখ তেওঁ ঘূৰাই পালে আৰু বাকী আমি যিখিনি ইনভেষ্টিগেশ্যন কৰি আছিলোঁ এটা জেগাত কোটাক মহিন্দ্ৰত আৰু 4 লাখ টকা এটা ৰৈ গৈছিলে সেইটো আমি পিছত মানে লিখি কাগজ পত্ৰ লিখি পেলাই সেই 4 লাখ টকাটো আমি হোল্ড কৰিলোঁ 20 দিনমান পিছত আৰু সেইটো ইতিমধ্যে প্ৰচেছ চলিছে আমি কোৰ্টৰ পৰা এপ্ৰুভেল অৰ্ডাৰ ল'লোঁ অনাৰেবল কোৰ্টৰ পৰা আৰু ইতিমধ্যে তেওঁ 96 লাখ যি লৈ গৈছিলে তাৰ 93 লাখ তেওঁ ঘূৰাই পাবলৈ সক্ষম হ'ল গোটেইখিনি একাউণ্টখিনি আমি যিমানখিনি একাউণ্ট আমি চালোঁ একাউণ্টবিলাক সেই একাউণ্টটো UP উত্তৰ প্ৰদেশৰ আগ্ৰাৰ এটা বেংকৰ মানে ইণ্ডাসইণ্ড বেংকৰ একাউণ্টত পইচাটো গৈছিলে আৰু তাত আমি তাৰ লগত কমিউনিকেট কৰি আছিলোঁ আৰু তাত দেখিলোঁ যে এটা মিউল একাউণ্টেই হ'ব সেই একাউণ্টত বিভিন্ন ইণ্ডিয়াৰ বেলেগ বেলেগ মানে ঠাইৰ পৰা তাত পইচা আহিছে আৰু সেই দুটা হোল্ড কৰা আছে কিন্তু সেই সময়তে তাত 4 লাখ টকা এটা ফিজিকেলি চেক পাৰ্ট এটা দি পেলাই এইটো উইথড্ৰ কৰি পেলালোঁ আৰু সেই ডিটেইলছবিলাক আমি লৈছোঁ তালৈ লিখিছোঁ তাৰ পুলিচলৈকে আমি লিখিছোঁ ইনভেষ্টিগেশ্যন কৰি আছোঁ সেইটো পাৰ্টত আগ্ৰা উত্তৰ প্ৰদেশ আগ্ৰা তাত একাউণ্ট আছিলে কিন্তু ইমিডিয়েটলি আজি জাষ্ট আমি এমাহমান লাগি পেলাই প্ৰথমটো কুইক উইদিন 1.5 আৱাৰত পইচাখিনি ৰৈ গ'ল আৰু বাকী 4 লাখ টকাটো আমি 20 দিনৰ ভিতৰত ঘূৰাই দিলোঁ আৰু আজি অফিচিয়েলি লেটাৰো আহিলে চ' বাকী এইটো পাৰ্ট আমি ইনভেষ্টিগেশ্যন কৰি আছোঁ নাই আমাৰ এটাই কথা যে তেনেকুৱা ঘটনা হ'ল প্ৰথম কথাটো হ'ল পীযুষ কান্তি দিয়ে মানে ফোন কৰিব লাগিছিল বা মেনেজাৰজনে ফোন কৰিব লাগিছিল কাৰণ হোৱাটছএপত কথা হৈ আছে ইমান পইচা বতৰাৰ কথা পাতি আছে ডেফিনেটলি কল কৰিব লাগিছিল কি কাৰণে কিয় পইচাটো বিচাৰিছে ইমান এটা হিউজ এমাউণ্ট আৰু আমাৰ তেনেকুৱা বিভিন্ন কল বা এনেকুৱা মেছেজবিলাক আহি থাকে চ' আমি ভেৰিফাই কৰিব লাগে আৰু অলপমান ভাবিব লাগে যে পইচাত একচুৱেলি কি কাৰণে কথা পাতিছে বা কিয় মেছেজটো কৰিছে আৰু পীযুষ কান্তি দিয়ে চাগে ক্ষিপ্ৰতাৰে মানে উইদিন এ শ্বৰ্ট পিৰিয়ড তেওঁ কথাখিনি বুজি পালে গম পালে আৰু তেওঁ অলপ এৱেৰ হয় চাইবাৰ ক্ৰাইম লৈ পিছত ইমিডিয়েটলি বেংকত জনালে আৰু পুলিচৰ ইয়াত জনাই দিলে ইমিডিয়েটলি উইদিন 5 মিনিটছত জনাইছে আৰু সেইকাৰণে আমি পইচাখিনি তেওঁ ৰিটাৰ্ণ কৰিবলৈ সক্ষম হ'লোঁ তাৰ পৰা চব জেগা আমি খবৰ দিলোঁ বেংকত আমি পাৰ্চনেলি কথা পাতিলোঁ চব জেগা বেংক মেনেজাৰ কথা হ'ল মেইল কৰা হ'ল পইচাটো হোল্ড কৰা হ'ল তাৰপিছত আকৌ এটা প্ৰচেছ আছে আমি আকৌ এনকুৱাৰী কৰিব লাগিব আমি অনাৰেবল কোৰ্টত আমি প্ৰেয়াৰ দিছোঁ আমাৰ IC চাইবাৰ চেল আছিলে তেওঁ গৈ পেলাই তাত ইনভেষ্টিগেট কৰিলে পইচাটো ক'ত কেনেকৈ গ'ল গোটেই মানে যিটো ট্ৰেইল আছিলে মানি ট্ৰেইলটো উলিয়ালোঁ আৰু সেই বেংকৰ একাউণ্টটো আমি মেইল কৰিলোঁ মানে থ্ৰু SP ছাৰ আৰু সেনেকৈ কৈ কোৰ্টৰ পৰা অৰ্ডাৰ লৈ পেলাই তেওঁ পইচাটো আকৌ ৰিটাৰ্ণ হৈছে য'ত পইচাটো 96 লাখ ৰুপিজটো কেইবাটাও বেংকত উইদিন এ মিনিটত
সব জাগায় জাগায় আপোনাৰ ডিছবাৰ্চ হৈ গৈছিল সেইবোৰ গৈ পেলাই আপুনি ইটো হোল্ড কৰি দিয়াটো এইটো এটা মানে অলপ সময় লাগে আৰু যদি ইমিডিয়েটলি আপুনি কৰিব নোৱাৰে পইচাটো ওলাই ফিজিকেল মোডত গুচি যাব যেনেকৈ এইটো ফিজিকেল উইথড্ৰল কৰি পেলালে 4 লাখ টকাটো গতিকে সেইটো আমি চাই আছোঁ মৰিগাঁৱৰ পৰা শশীকান্ত বৰদলৈৰ ৰিপৰ্ট টাইম অফ আছা আপুনি ঘৰখনত জাপানীজ চৌকাত দৰ্জা খিৰিকী গ্ৰিল গেট আদি লগাব বিচাৰে নেকি যিবোৰ দীৰ্ঘদিন অটুট থাকিব তেন্তে পলম নকৰিব আমাৰ বিপণীলৈ আহক যোৰহাটৰ একমাত্ৰ আমাৰ বিপণীত এনে উন্নত সামগ্ৰী উপলব্ধ এই মেচিনটোৱে বেণ্ড কৰা হয় দৰ্জা চৌকাত আৰু উইণ্ডো বনোৱা হয় বাকি আমাৰ গেনব্লাইজত হয় এইবিলাক আমাৰ ঠিকনা শ্ৰীৰাম এলুমিনিয়াম চেণ্টাৰ ডিচিবি তিনিআলি তৰাজান যোৰহাট 785006 যোগাযোগৰ নম্বৰ 8638967754 অথবা 9401552548 পাল্লা বনোৱা আছে তো গেলভেনাইজৰ হয় এইটো প্ৰেছ ষ্টিল বুলি কয় তো গেলভেনাইজৰ উইণ্ডো হয় ইয়াত ষ্টিলৰ এইবিলাক গ্ৰিল দিয়া আছে এক্সট্ৰাকে গ্ৰিল প্ৰয়োজন নাই গ্ৰিল সব লাগি গৈছে আৰু ইফালে মস্কিটো নেটো দিব পাৰে এইটো মস্কিটো নেট এফালে বেক সাইডে মস্কিটো নেটৰ পাল্লা আছে পকাত নি পিনে ঘৰটো আৰম্ভ কৰোঁতে লৈ যাবলগীয়া হয় তেতিয়া পকাত দি দিলে মানে ইয়াত ঢেলাই সোমাই যাব মছলা সোমাই যাব বালি মছলাটো ভৰাই দিলে মানে মজবুত হৈ যাব ইয়াৰ সময়ৰ খবৰ সময়ত পাবলৈ ফলো কৰক টাইম অফ আছা